ফাইনেলি মই চব বস্তু ৰেডি কৰি ৰাখিছোঁ এয়া বৰ্তমান ৰাখিছোঁ আপোনাৰ এইখিনি লেগ পিছৰ পৰা আদি কৰি এইখিনি মাংস এইখিনি আপোনাৰ কাৰীৰ কাৰণে ৰাখিছোঁ আৰু এইখিনি আপোনাৰ ৰাখিছোঁ আপোনাৰ এয়া কলিজা আৰু আমঠু লিভাৰটো আইৰণ বেছি থকা আইৰণ পায় তাৰমানে খালে গতিকে লিভাৰটো আজি এটা বেলেগ তৰিকাকৈ আমি লিভাৰ চিকেন চিলি বনাম তাকে আপোনালোকক গাইছ দেখাইছোঁ কেনেকৈ বনাব লাগে কেনেকৈ কি কৰিব লাগে এতিয়া আমি প্ৰথমে মেৰিনেট কৰিব লাগিব এইখিনি আপোনাৰ কলিজা আমঠু গতিকে এইখিনি আমি মেৰিনেট কৰিম কেনেকৈ মেৰিনেট কৰিম মই আপোনালোকক ফাইনেলি দেখাইছোঁ চাওক ইয়াতে আমি এটা কণী এড কৰিম এটা কণী এড কৰি দিছোঁ ইয়াতে চাওক গাইজ এটা কণী এড কৰি দিছোঁ ইয়াতে ফাইনেলি এটা কণী এড কৰি দিছোঁ এইটো কণীটো এড কৰাৰ পিছত ইয়াতে আমি আৰু দিম ইয়াতে আমি অলপ কৰ্ণফ্লাৱাৰ দিছোঁ এইটো কৰ্ণফ্লাৱাৰ হয় এইটো অলপ কৰ্ণফ্লাৱাৰ এড কৰিম ইয়াতে ফাইনেলি অলপ কৰ্ণফ্লাৱাৰ বেছি নহয় অলপ মানে আপোনাৰ মাংস অনুযায়ী ইয়াতে মই আধা কিলো হেৰি আছে লিভাৰ আৰু আমঠু আছে গতিকে তাৰ অনুসাৰে অলপ দিছোঁ আৰু ইয়াতে আমি এতিয়া কি দিম ইয়াতে আমি এটা কাশ্মীৰীটো অলপ দি দিছোঁ চাওক অলপ কাশ্মীৰী দি দিছোঁ ফাইনেলি এইটো আপোনাৰ জোখত দিব আৰু কাশ্মীৰীটো ফাইনেলি দিয়াৰ পিছত ইয়াতে আপোনাৰ ৰংগুৰা দিব নালাগে খালি অলপ নিমখ ঢালিব লাগিব অলপ নিমখ দিব বেছি নিদিব অলপ নিমখ দিব ফাইনেলি আপোনাৰ মানে খোৱা জোখত আৰু বোলে ইমানখিনি নিমখ দিলে ইমানখিনি হ'ব সেইটো হয় এতিয়া আমি এইখিনি মঠিম মানে ইয়াক মেৰিনেট কৰি থ'ব লাগিব অলপ সময়ৰ কাৰণে অলপ সময় আপোনাৰ এনেকৈ বোলে মঠি ইয়াত এইটো কণীটো দিয়া হৈছে মেৰিনেট কৰি থোৱা আছে ইয়াতে চাওক বস্তুটো কালাৰটো অকণমান আহি গৈছে যিহেতুকে কলিজাটো ইমান কালাৰ নাহিব কাৰণ কলিজাটো ৰঙা হৈ থাকেতো গতিকে তেওঁ ইমান কালাৰ নাহিব যদি চিকেন হোৱা হ'লে আহি গ'লে চিকেনত চাওক চিকেনত কালাৰটো কেনেকৈ আহিছে চিকেনত কালাৰটো ধুনীয়াকৈ আহি যাব গতিকে চিকেনটো মই এক্সট্ৰাকৈ বনাই দেখুৱাম আৰু আপোনালোকক এতিয়া সদ্যহতে আপোনাৰ এইখিনি মেৰিনেট কৰি থ'লোঁ মিনিমাম আধা ঘণ্টাত হ'ব লাগে কিন্তু আমাৰ এতিয়া সময় নাই জল্দি আমি উৰুকাৰ খানা খাব লাগে যিহেতুকে ৰাতি ডিউটি আছে ডিউটিত গৈ আমি খানা খাম গতিকে এতিয়াই সোনকালে বনাই আজৰি কৰি থৈ দিওঁ শেষত আমি এতিয়া ইয়াতে মই আৰু এটা বস্তু আপোনালোকক কৈ দিওঁ এইটো আমাৰ চাইনিজ মানে আপোনাৰ চাইনিজ চচ এটা বনাই পেলাই থৈ দিছোঁ আৰু ইয়াতে লাগিব আপোনাৰ চিকেন চিলিৰ কাৰণে ইয়াতে আছে আপোনাৰ কেপচিকাম আৰু পিঁয়াজটো আপোনাৰ মিহিকৈ নকুটিব ডাঙৰ কুটিব আৰু কেপচিকামটো এইটো ষ্টাইলত কুটি পেলাই আপোনাৰ থৈ দিব ধুনীয়াকৈ তাৰপিছত এতিয়া আপোনাৰ আমি তেল অলপ গৰম কৰিম এতিয়া সদ্যহতে মই হাতখন ধুই লওঁ বাৰু সেইটো মেৰিনেট কৰি থৈছোঁ এতিয়া আপোনাৰ ফাইনেলি মই জুইডাল দি দিওঁ ফাইনেলি মই এতিয়া আপোনাৰ জুই ধৰিম ফাইনেলি ইয়াতে কেৰাহীটো অলপ গৰম হ'ব দিছোঁ গৰম হ'ব দিয়াক লৈ তাৰপিছত আপোনাৰ এইখিনিতো হ'ল এইখিনি মই মেৰিনেট কৰি থৈছোঁ হেৰিৰ কাৰণে চিকেন চিলিৰ কাৰণে আৰু এইখিনি এতিয়া কাৰীৰ কাৰণে কি লাগিব চাওক বিলাহী লৈছোঁ পিঁয়াজ লৈছোঁ আপোনাৰ আধা কিলো চিকেনৰ কাৰণে মই 1 পোৱা পিঁয়াজ ল'লোঁ 1 পোৱা পিঁয়াজ আলু 1 পোৱা ল'লোঁ বিলাহী 200 গ্ৰাম লৈছোঁ এয়া আদা ৰহুন বটি থৈছোঁ কমপ্লিট ইয়াত ধুনীয়া আছে নেমু টেঙা নেমুটো আপোনাৰ অলপ ইয়াত পেষ্ট কৰি থ'ব পাৰে কাৰণ নেমুটো পেষ্ট কৰি কিয় থ'ব দিছোঁ তেতিয়া মাংসটো আপোনাৰ ফাইনেলি ভাঙি নাযায় মানে কেতিয়াবা কি হয় ব্ৰইলাৰ মাংসটো এনেই কোমল গতিকে ইয়াৰ পিছত মানে আকৌ কি হয় ভাজি থাকোঁতে হয়তো আপোনাৰ মানে
মানে লেলেৰীয়া হয় তাৰ বস্তু খাবলৈ সোৱাদ নহয় মানে মাংস নিচিনা নালাগে গতিকে ফাইনেলি আপোনাৰ এই যদি নেমুটো আপুনি পেষ্ট কৰি থৈ দিয়ে এনেকৈ পেলাই তেতিয়া ই ভাজিলেও বা ফ্ৰাই কৰি থাকিলেও ই ছিঙি যোৱাৰ চান্স নাথাকে গতিকে ফাইনেলি মই নেমু এই চাওক ফাইনেলি নেমু ফাইনেলি মই দি দিছোঁ বাৰু ফাইনেলি কেৰাহী গৰম হৈ গৈছে এতিয়া ফাইনেলি কেৰাহী গৰম হৈ গৈছে কেৰাহীটো মই অলপ কমাই দিওঁ দি ইয়াতে মই অলপ ৰিফাইন ঢালিছোঁ আপোনাৰ ৰিফাইনটো আপোনাৰ ফ্ৰাই কৰিব লাগিব এই মাংসটো মই ফ্ৰাই কৰিম 200 গ্ৰাম বটল এটা আনিছিলোঁ তাৰ আধা দি দিছোঁ মানে 100 গ্ৰামমান দি দিছোঁ ইয়াতে অলপ মিঠাতেল মিক্স কৰিম হে তাৰমানে ফাইনেলি ৰিফাইনটোৰ লগত অলপ মিঠাতেল মিক্স কৰি দিম অলপ চিলাইট মিঠাতেল মিক্স কৰি দিলোঁ মই মিঠাতেলটো কিয় মিক্স কৰিছোঁ মই গাইজ গম পাব ৰান্ধনীসকলে বিশেষকৈ গম পাব মই বাৰু নকওঁ মই ইমান উস্তাদো নহয় তথাপিও তাৰমানে নিজে খাবলৈ যিহেতুকে ইচ্ছা যায় 1 প্লেট চিকেন চিলিয়ে খাবলৈ গ'লে আপোনাৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত লয় 1 প্লেট ৰেষ্টুৰেণ্টবিলাকত গতিকে আজি মই ফাইনেলি নিজেই কিনি আনি বনাই মানে খাবৰ কাৰণে চেষ্টা কৰিছোঁ ফাইনেলি মই এতিয়া এইখিনি ফ্ৰাই কৰি ল'ম যিখিনি আপোনাৰ মেনুলেট কৰিছোঁ ফ্ৰাই কৰি ল'ম ইয়াৰ নেক্সট ভিডিঅ'টোত আপোনালোকক মই দেখাম যে কেনেকৈ ফ্ৰাই কৰি পেলাই ৰেড চিলিটো বনাই শেহতীয়াকৈ মই দেখাম এতিয়া ফাইনেলি আপোনালোকৰ গাইছ এৰিছোঁ এইবিলাক চিলি চচ এইটো হ'ল চয়া চচ আৰু এইটো ৰেড চিলি চচ আৰু এইটো চিকেন গ্ৰীণ চিলি চচ গতিকে এই বস্তুকেইটা আপুনি লাগিব এইকেইটা বস্তু লৈ আপোনাৰ ইয়াতে এইখিনিও মেনুনেট কৰি ল'ব লাগিব মানে কি হয় মেনুমেট কৰি ল'লে বস্তুটো পিছত ঢালিলে মানে ভাল হয় কিন্তু যদি সিজি থাকে বা ভাজি থকা যায় চিকেন চিলিটো তাত ঢালি দিয়ে কিছুমানে দেখা পাওঁ কিন্তু সেইটো সোৱাদটো ইমান এটা নাহে ইয়াত যেতিয়া একেলগে গোটেইখিনি মিক্স হৈ আছে গতিকে তাত দিওঁতে ধুনীয়া এটা মানে চেণ্ট এটাও আহে ভাল খাবলৈও সোৱাদ লাগে গতিকে ফাইনেলি তেনেকুৱা ধৰণৰ ঠিক আছে গাইছ এতিয়া মই আপোনালোকৰ তেলটো গৰম হৈ আছে ফাইনেলি তেলটো গৰম হৈ আছে ফাইনেলি ইয়াতে মই এতিয়া কলিজাখিনি আৰু এইখিনি ফ্ৰাই কৰিম ফ্ৰাই কৰি হোৱাৰ পিছত মই আকৌ নেক্সট আপোনাৰ হেৰিটো বনাই দেখাম চিকেন চিলি কেনেকৈ বনাই নেক্সট ভিডিঅ'টোত আপোনাৰ লগতে চাব থেংক ইউ